Hello everyone, तो आज আমি এটা বহুত ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ যে হাউ টু মেইনটেইন এ ডিচেণ্ট CGPA ইন ইয়ৰ এণ্টাৰ 4 years অফ ইঞ্জিনিয়াৰিং। তো CGPA মেইনটেইন কৰাটো কিয় ইমান ইম্পৰ্টেণ্ট হৈ পৰে? তো তোমালোকে যেতিয়া কেম্পাছ প্লেচমেণ্টত নিজৰ ব্ৰাঞ্চৰ প্ৰিফাৰেঞ্চ দিবলৈ গৈ আছা, বহুতে PSU অৰিয়েণ্টেড ব্ৰাঞ্চ লাইক কেমিকেল বা মেকানিকেলক নিজৰ টপ মোষ্ট প্ৰায়ৰিটি দিবলৈ গৈ আছা। বাট তোমালোকে এটা কথা জানি লোৱা উচিত যে এটা ব্ৰাঞ্চত তোমাৰ 90 or 60 তোমাৰ চিট কেপাচিটি থাকে। সেই 60 বা 90 জন ষ্টুডেণ্টৰ মাজত মাত্ৰ 3 বা 4 জনহে PSU প্লেচমেণ্ট পাবলৈ সক্ষম হয়। তো সেই 3 বা 4 জনে বেলেগ কিজনতকৈ কিনো ডিফাৰেণ্ট কৰে যে তেওঁলোকে PSU প্লেচমেণ্ট পাবলৈ সক্ষম হয়। তো সেই বিষয়ে মই আজি আলোচনা কৰিবলৈ গৈ আছোঁ। তো তোমালোকে জানিব লাগিব যে PSUৱে কেম্পাছ ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ নিজৰ ইণ্টাৰভিউত বহিবলৈ দিয়া তেওঁলোকৰ ক্ৰাইটেৰিয়াটো কি। তো ক্ৰাইটেৰিয়াৰ ভিতৰত ক'বলৈ গ'লে চবতকৈ ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া হৈছে PSUৱে জেনেৰেলি তোমাৰ সেই বেটছটোৰ টপ 5 বা টপ 10 ষ্টুডেণ্টছকহে কেম্পাছ প্লেচমেণ্টত বহিবলৈ দিয়ে অন দ্য বেচিছ অফ দেয়াৰ ভেকেঞ্চিজ অৰ ৰিকুৱাৰমেণ্ট। তো সেই টপ 5 বা টপ 10ত আহিবলৈতো তোমালোকে ভাল এটা CGPA মেইনটেইন কৰিব লাগিব। তো তোমালোকে এতিয়া কলেজ লাইফত কেনেদৰে ভাল এটা CGPA মেইনটেইন কৰিব পাৰি সেই বিষয়ে তোমালোকে মই আজি থুলমূলকৈ ক'বলৈ গৈ আছোঁ। তো তোমালোকে ভাল CGPA মেইনটেইন কৰিবলৈ তোমালোকে 3টা বস্তু ফ'ল' কৰিব লাগিব। এটা হৈছে তোমালোকৰ ক্লাছ নোটছ, এটা হৈছে তোমালোকৰ ক্লাছ টেষ্ট পেপাৰ, আৰু থাৰ্ডটো চবতকৈ ইম্পৰ্টেণ্টটো হৈছে তোমালোকৰ PYQs ডেট ইজ কল্ড প্ৰিভিয়াছ ইয়েৰ্ছ কুৱেশ্যন পেপাৰ। এতিয়া আজটো আণ্ডাৰত যিকোনো ফ্ৰম AEC টু DEC যিকোনো এখন কলেজেহে পেপাৰখন কাটে। এখন পেপাৰ এখন কলেজে কাটিব আৰু সেই পেপাৰখনকে তোমাৰ বাকীখন কলেজলৈ চাৰ্কুলেট হৈ যায়। তো এইটো জেনেৰেলি পৰীক্ষা আগত গমেই পোৱা যায় যে কোনখন কলেজেনো এইবাৰ পেপাৰখন কাটিছে। তো যোনখন কলেজে পেপাৰখন কাটিছে সেই কলেজখনৰ তোমালোকে ক্লাছ নোটছখিনি আগতে ফ'ল' কৰি ল'বা। ক্লাছ নোটছ ফ'ল' কৰাৰ পিছত সেই কলেজখনৰ ক্লাছ টেষ্ট পেপাৰখিনি চাব পাৰা, তেন্তে তোমালোকৰ এটা আইডিয়া আহি যাব যে এক্সামিনাৰজনৰ মাইণ্ডছেট কি আৰু কোনখিনি টপিক্সত তেওঁ বেছি এমফাচাইজ দি আছে আৰু সেইখিনি টপিক্স এইবাৰ এক্সামত অহা প্ৰবেবিলিটিটো মেক্সিমাম। আৰু তাতোতকৈ চবতকৈ বেছি ইম্পৰ্টেণ্ট যোনটো তোমালোকৰ ৰিচ'ৰ্চ আছে সেইটো হৈছে প্ৰিভিয়াছ ইয়েৰ্ছ কুৱেশ্যন পেপাৰ। প্ৰিভিয়াছ ইয়েৰ্ছ কুৱেশ্যন পেপাৰ তোমালোকে NEP হয়তো তোমালোকে থাৰ্ড বেটছ। তো তোমালোকে লাষ্ট 2 yearsৰ প্ৰিভিয়াছ ইয়েৰ্ছ কুৱেশ্যন পেপাৰবিলাক চাব পাৰা আৰু চাবা PYQ চাই পেলাই তোমালোকে সেই কুৱেশ্যনখিনি কি কৰিবা, শ্বৰ্ট লিষ্ট কৰি ল'বা যে এইখিনি কুৱেশ্যন আহিছে বা এইখিনি টপিক, সেই কুৱেশ্যনটো কোনটো টপিকৰ পৰা আহিছে সেই টপিকখিনি তোমালোকে আগত সেই টপিকখিনিৰ ওপৰত ষ্ট্ৰং হোল এটা বনাই ল'ব লাগিব। তো এতিয়া ছাপ'জ এই PYQ এই কুৱেশ্যনটো ৰিপিট হৈছে, এই কুৱেশ্যনটো ছাপ'জ ক্লাছত বুজোৱাৰ পৰা তুমি বুজি পোৱা নাই, তেন্তে সেই কুৱেশ্যনটো তুমি কপি পেষ্ট কৰি পেলাই ইউটিউবতো তুমি যদি আপলোড কৰি দিয়া তাৰ ধুনীয়া চলিউশ্যন এটা আহি যাব আৰু তুমি সেই চলিউশ্যনটো চাইও তেনেকৈ বুজি পোৱা যদিহে তুমি ক্লাছত বুজাত তোমাৰ অসুবিধা হৈছে। তো তেনেকৈ তোমালোকে PYQৰ পৰা ইম্পৰ্টেণ্ট টপিকখিনি শ্বৰ্ট লিষ্ট কৰিবা আৰু ফেকাল্টি যিখিনি নোটছ আছে সেই নোটছখিনিত প্ৰথম তুমি ইম্পৰ্টেণ্ট টপিকছখিনি কৰি ল'বা। যিহেতু 20-80 ৰুলক আমাৰ এট দ্য বেক অফ দ্য মাইণ্ড আমাৰ সেইটো থাকিব, ঠিক আছে। আমি ইম্পৰ্টেণ্ট টপিকছখিনি প্ৰথম কৰি ল'ম য'ৰ পৰা মেক্সিমাম কুৱেশ্যন আহে। তাৰপিছত আমি সময় হ'লে বাকীখিনি নোটছত থকা বাকীখিনি কুৱেশ্যন চাম আৰু এনেকৈ যদি আমি BTech লাইফত যদি ভালকৈ পঢ়োঁ তেন্তে আমাৰ 8-9 CGPA কোনো এটা ডাঙৰ বস্তু নহয়, ঠিক আছে। তো থেংক ইউ।